মৰমৰ বন্ধু বান্ধৱীসকল আৰু কোন ভাইটি ভণ্টিসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল শুভম ভদ্ৰলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 6ৰ সোশ্যাল সায়েন্সৰ যি কিতাপখন আছে অৰ্থাৎ সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয়। এই কিতাপখনৰ যি লেসন নম্বৰ 5 টি আছে আমাৰ ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। এই লেসনটোত থকা সকলোবিলাক পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ আৰু লগতে ক্ৰিয়াকলাপ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত মই যিবিলাক এনসাৰ তোমালোকক ক'বলৈ গৈ আছো সেই এনসাৰবিলাকৰ বুজোৱা ষ্টাইল আখৰ বা তোমালোকৰ ভিডিঅ'ৰ যিবিলাক প্ৰশ্ন উত্তৰ সেই প্ৰশ্ন উত্তৰবিলাক যদি তোমালোকৰ ভাল লাগে তেন্তে এই ভিডিঅ'টো লাইক কৰি কমেন্ট বক্সত নিজৰ মতামত দিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো বেয়া লাগে বা তোমালোকে যদি আখৰবিলাক চিনি নোপোৱা বা তোমালোকক আন কি সাবজেক্টৰ ওপৰত কোনটো বিষয়ৰ ওপৰত তোমালোকৰ নেক্সট ভিডিঅ' লাগে সেই সকলোবিলাক তোমালোকে কমেন্ট সেকশনত মোক জনাবা। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। আহাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে যেতিয়া তোমালোকে লেসনটো পঢ়িবলৈ আৰম্ভ কৰিবা লেসনটোৰ আৰম্ভণিতে তোমালোকে এটা সুন্দৰ ভাৰতৰ মেপ দেখা পাবা। এই ভাৰতৰ মেপখন চালে তোমালোকে গম পাবা যে এই ভাৰতবৰ্ষৰ উত্তৰ পিনে কি আছে বা দক্ষিণ পিনে কি আছে, ভাৰতৰ পূব পিনে কোন কেইখন ৰাজ্য আছে বা পশ্চিম পিনে ভাৰতৰ কি সাগৰ মহাসাগৰ বা দেশ আছে সেই সকলোবিলাক তোমালোকে ধৰিব পাৰিবা। গতিকে এই লেসনটো তোমালোকে অকণমান ভালদৰে পঢ়ি ল'বা। গোটেইবিলাক লেসনৰ যিবিলাক পইণ্ট থাকে অৰ্থাৎ আমি ভালকৈ লেসনটো আৰম্ভ যেতিয়া কৰোঁ সেই লেসনটো আৰম্ভ কৰাত তোমালোকে ভালকৈ দেখা পাবা যে কিছুমান তোমালোকে পইণ্ট দেখিবলৈ পাবা। যেনেকৈ চাবা ভাৰতবৰ্ষৰ মাটিকালি 32,87,782 বৰ্গ কিলোমিটাৰ। এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে লেসনটো পঢ়িলে ভালদৰে গম পাবা। গতিকে ভালকৈ লেসনবিলাক পঢ়িবা আৰু যি জানো আহা থাকে সেই জানো আহাবিলাকো তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে লেসনটোৰ পেজ নম্বৰ 41ত তোমালোকে দেখা পাবা যে তাতে অনুশীলনী 1 আছে। এই অনুশীলনী 1ত কিছুমান প্ৰশ্নোত্তৰ তোমালোকৰ বাবে দিয়া আছে। আহাচোন আমি এবাৰ প্ৰশ্নোত্তৰবিলাক পঢ়ি লওঁ। প্ৰথম 1 নম্বৰ প্ৰশ্ন আছে। 1 নম্বৰৰ ক ভাৰতৰ মুঠ মাটিকালি কিমান? এই দেখা পাইছে তোমালোকে মই মাত্ৰ তোমালোকক ক'লো যে ভাৰতৰ মুঠ মাটিকালি কিমান আছিল 32,87,782 বৰ্গ কিলোমিটাৰ। ঠিক এনেকৈ তোমালোকে লেসনটো ভালদৰে পঢ়িলে যিবিলাক অনুশীলনীৰ প্ৰশ্নোত্তৰ থাকে সেই সকলোবিলাক প্ৰশ্নোত্তৰ তোমালোকে নিজে উলিয়াব পাৰিবা। তোমালোকৰ কোনো টিউচনৰো প্ৰয়োজন নহ'ব আৰু যদি তোমালোকে ভালদৰে শিক্ষকে কোৱা ক্লাছত শিক্ষকেতো তোমালোকক নিশ্চয় পঢ়ায়ে, তো শিক্ষকে কোৱা যিবিলাক তোমালোকে কথাবিলাক যদি নোট ডাউন কৰি লোৱা তেন্তে তোমালোকে এই লেসনৰ পৰা যিবিলাক আহিবলগীয়া MCQ খালি ঠাই বা মিলোৱা এই সকলোবিলাক নিজে উলিয়াব পাৰিবা। এতিয়া মই তোমালোকক এটা এটাকৈ প্ৰশ্নবিলাক পঢ়ি দি আছো আৰু লগতে প্ৰশ্নবিলাকৰ উত্তৰবিলাকো তোমালোকক দি যাম। যদি তোমালোকে মোৰ উত্তৰবিলাক পছন্দ নকৰা বা আখৰবিলাক তোমালোকে ভালদৰে বুজি নোপোৱা বা কিবা যদি তোমালোকৰ কোনো প্ৰব্লেম বা তোমালোকৰ অসুবিধা থাকে মোৰ এই ভিডিঅ'টোক বা এই প্ৰশ্নোত্তৰবিলাকক লৈ তোমালোকে বিন্দাছ কমেন্ট সেকশনত মোক ৰিপ্লাই দিবা বা কমেন্ট কৰিবা। মই গোটেইবিলাক কমেন্টত তোমালোকক ৰিপ্লাই কৰি দিম। ইয়াৰে অনুশীলনী 1ৰ 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো আছিল কি ভাৰতৰ মুঠ মাটিকালি কিমান? খ নম্বৰ প্ৰশ্নটো আছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? গ নম্বৰ ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? ঘ নম্বৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? ঙ নম্বৰ এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? এই সকলোবিলাক প্ৰশ্নোত্তৰ তোমালোকৰ বাবে মই খুব ধুনীয়াকৈ লিখি আনিছো। এবাৰ তোমালোকে চাই ল'বা। প্ৰথম প্ৰশ্নটো আছিল ভাৰতৰ মুঠ মাটিকালি কিমান? অলপ আগতে তোমালোকক মই ক'লোৱে এনসাৰটো এনেকৈ লিখিবা তোমালোকে যে ভাৰতৰ মুঠ মাটিকালি 32,87,782 বৰ্গ কিলোমিটাৰ। খ নম্বৰ ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? প্ৰণালী মানে হৈছে সাগৰৰ এটা সমুদ্ৰ ৰেখা। এই প্ৰণালীটো হ'ব পক প্ৰণালী। গ নম্বৰ ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? ইয়াৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা যে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হ'ল বিন্ধ্য পৰ্বত। খ নম্বৰ প্ৰশ্ন আছিল তোমালোকৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? ইয়াৰে উত্তৰটো লিখিবা উত্তৰ আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পৰ্বত। নেক্সট 9 নম্বৰ প্ৰশ্ন আছে এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ বনাই লিখিব পাৰা যে এখন দেশৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ প্ৰকৃতিবোৰৰ নাম উল্লেখ কৰি গঠন কৰা সীমাকে দেশখনৰ চাৰিসীমা বোলে। অৰ্থাৎ যিকোনো এখন দেশৰ আমি যদি ভাৰতৰ মেপখন ভালদৰে চাওঁ
এই ভাৰতৰ মেপখন তোমালোকে চালে দেখা পাবা এই ভাৰতৰ মেপখনৰ উত্তৰ দিশে কি কি আছে, দক্ষিণ দিশে কি আছে, পূব পশ্চিম এই সকলোবিলাক দিশত কি কি আছে, এই গোটেইখিনিক লগ লগাই যি এটা সীমাৰেখাৰ নিৰ্মাণ কৰা হয় সেই সীমাৰেখাটোকে সেই দেশখনৰ চাৰিসীমা বোলা হয়। গতিকে তোমালোকে নিশ্চয় চাৰিসীমা বুলি ক'লে কি বুজি পাইছা। এতিয়া আহাচোন আমি নেক্সট কি প্ৰশ্ন আছে চাওঁ। নেক্সট প্ৰশ্ন তোমালোকৰ চাৰিসীমাৰ লগত ৰিলেটেড আছে। কি আছে, ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। অৰ্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাত আমি কি কি দেশ বা কি পৰ্বতমালা বা সাগৰ মহাসাগৰ কি দেখিবলৈ পাওঁ সেই সকলোবিলাক লিখিব দিছে। ইয়াৰে উত্তৰটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে লিখিবা। ভাৰতৰ উত্তৰ সীমাত আছে চীন দেশ, নেপাল আৰু ভূটান। উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমান্তত আছে বাংলাদেশ আৰু ম্যানমাৰ লগতে বংগোপসাগৰ আৰু পশ্চিম ফালে আছে আৰৱ সাগৰ। নেক্সট ইয়াৰ পিছত কি আছে আমি চাওঁ। ইয়াৰ পিছত তোমালোকৰ অনুশীলনী 2 আছে। অনুশীলনী 2ৰ 1ৰ ক নম্বৰ প্ৰশ্ন আছে, ভাৰতৰ সীমাৰ প্ৰাচীৰ কি। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা। ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি হিমালয় পৰ্বতমালাক কোৱা হয়। খ নম্বৰ প্ৰশ্ন আছে, ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা। ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই, গোৱা, চেন্নাই আদি। এতিয়া বন্দৰ নগৰ মানে কি? বন্দৰ নগৰ মানে হৈছে সাগৰৰ পাৰত অৱস্থিত এটা চহৰ, য'ত তাৰমানে জাহাজবিলাক, নাও, জাহাজ ইত্যাদি য'ত মানে তোমাক পাৰ্ক কৰা হয়, অৰ্থাৎ ৰখোৱা হয় বা অহা যোৱা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট গ নম্বৰ আছে, ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা। উপকূলীয় লোকসকলৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰা। অৰ্থাৎ উপকূলীয় মানে সাগৰৰ পাৰত বসবাস কৰা লোকসকলৰ প্ৰধান কি জীৱিকা। জীৱিকা মানে তেওঁলোকে কি কৰি জীৱন নিৰ্বাহ কৰে, তাৰ এনচাৰটো লিখিবা যে সাগৰৰ পাৰৰ মানুহসকলৰ প্ৰধান জীৱিকা হৈছে মাছ ধৰা। খ নম্বৰ, জাৰুৱাসকলে ক'ত বাস কৰে। ইয়াৰ উত্তৰটো লিখিবা। জাৰুৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে। এই জাৰুৱা বুলি ক'লে এটা স্পেচিয়েল ট্ৰাইবক বুজা যায়। ট্ৰাইব মানে হৈছে জনজাতি। এই জাৰুৱা জনজাতিসকল আমাৰ যিটো বংগোপসাগৰত আমাৰ দ্বীপপুঞ্জ আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ, সেই আন্দামান নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰে। কিতাপত পেজ নম্বৰ 47 তোমালোকে দেখাবলৈ পাবা যে তাতে জাৰুৱা বুলি তোমালোকৰ এটা ট্ৰাইবৰ নাম লিখা আছে আৰু লগতে এটা ছবিও দিয়া আছে মানুহ এটাৰ। এই মানুহটোৱে হৈছে সেই জাৰুৱা জনজাতিৰ এটা পুৰুষৰ ছবি। এটা লিখা আছে জাৰুৱা জনগোষ্ঠীৰ পুৰুষৰ ছবি। ইয়াৰ পিছৰ প্ৰশ্ন আছে 2 নম্বৰ, চমু টকা লিখা। অৰ্থাৎ কেইটামান তোমালোকক টপিক দি দিছে, সেই টপিকবিলাকৰ ওপৰত তোমালোকক অকণমান বাক্য কেইটামান লিখিব দিছে। এই সকলোবিলাক চমু টকা মই তোমালোকৰ বাবে সৰু সৰুকৈ তোমালোকে বুজি পোৱাকৈ ভালদৰে লিখি আনিছোঁ। এবাৰ চাই ল'বা। 2 নম্বৰৰ ক নম্বৰ আছিল উত্তৰৰ পাৰ্বত্য অঞ্চল। তাৰ উত্তৰটো লিখিবা। হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে গঠিত পৰ্বত অঞ্চলকে উত্তৰ পাৰ্বত্য অঞ্চল বোলে। এই পাৰ্বত্য অঞ্চলে কাশ্মীৰৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশলৈকে এক দীঘলীয়া অংশ আগুৰি আছে। এই অঞ্চল জলবিদ্যুৎ উৎপাদন আৰু বনজ সম্পদৰ ক্ষেত্ৰত অতি চহকী অঞ্চল। এই পাৰ্বত্য অঞ্চলতে কাশ্মীৰ উপত্যকা, কুলু, মানালী, নাইনিতাল, দাৰ্জিলিং ইত্যাদি স্বাস্থ্যকৰ ঠাই আৰু বহুতো বিখ্যাত তীৰ্থস্থান অৱস্থিত। নেক্সট খ নম্বৰ আছে উত্তৰৰ সমভূমি অঞ্চল। ইয়াৰ উত্তৰটো লিখিবা। হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত বহল সমতল অঞ্চলকে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্ৰধানকৈ পশ্চিমৰ পঞ্জাৱ, হাৰিয়ানা সমতল, মধ্যভাগৰ গংগা যমুনা সমতল আৰু পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা সমতল হিচাপে 3টা ভাগত ভগাব পাৰি। ভাৰতৰ এই বিশাল সমভূমি অঞ্চল গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, চেনাব, ঝিলাম, ৰবি, বিয়াস, চাটলেজ আদি নদী উপত্যকাৰ পলসুৱা মাটিৰে গঠিত। পলসুৱা মাটিৰে গঠিত এই সমভূমি অধিক সাৰুৱা বাবে ইয়াত ঘেঁহু, ধান, কুঁহিয়াৰ, মৰাপাট আৰু নানাবিধ তেলজাতীয় শস্যৰ খেতি কৰা হয়। নেক্সট গ নম্বৰ আছে দাক্ষিণাত্য মালভূমি অঞ্চল। ইয়াৰে উত্তৰটো লিখিবা। গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমি অঞ্চলৰ তিনিও দিশে সাগৰ মহাসাগৰ থকা বাবেই ইয়াক দ্বীপ মালভূমি বুলিও কোৱা হয়। দাক্ষিণাত্য মালভূমিত আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল, ৰাজমহল আদি বিখ্যাত পাহাৰ আৰু কৃষ্ণা, কাবেৰী, গোদাবৰী, তুংগভদ্ৰা আদি উল্লেখযোগ্য নদী অৱস্থিত।
এই দাক্ষিণাত্য মালভূমি অঞ্চল লাভাৰ দ্বাৰা গঠিত হোৱাৰ বাবে ইয়াত প্ৰচুৰ পৰিমাণে লোৰ আকৰ আৰু কয়লা পোৱা যায়। দাক্ষিণাত্য মালভূমিৰ কলা মাটি অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। নেক্সট ঘ নম্বৰটো আছে উপকূলীয় নিম্নভূমি অঞ্চল। ইয়াৰ উত্তৰটো লিখিবা ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰেৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগ উপসাগৰ আৰু পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ গাঁত লাগি আছে আৰৱ সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে আৰৱ সাগৰ। ভাৰতৰ উপকূলীয় অঞ্চলক অংশ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়, যেনে উৰিষ্যাৰ অন্তৰ্গত অঞ্চলক উৎকল উপকূল, কেৰেলাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল আৰু বৰ্তমান কৰমণ্ডল নামেৰেও জনা যায়। দেশৰ পূব উপকূলত মুম্বাই, গোৱা, চেন্নাই আদি বন্দৰ নগৰ অৱস্থিত। সাগৰীয় মাছ ধৰাটো উপকূলীয় মানুহৰ প্ৰধান বৃত্তি। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ যি লেচন নম্বৰ 5 আছিল, সেই লেচন নম্বৰ 5ৰ সমাজ বিচিত্ৰাৰ সকলোবিলাক অনুশীলনীৰ প্ৰশ্নোত্তৰ। অকণমান ৰৈ যাবা, কাৰণ মই তোমালোকৰ বাবে দুটামান অতিৰিক্ত প্ৰশ্নোত্তৰ লৈ আনিছোঁ, সেইবোৰো পাৰিলে একেবাৰে চাই যাবা আৰু এই উত্তৰবিলাক তোমালোকে বহীত ভালদৰে ভুল নোযোৱাকৈ তুলি ল'বা, কাৰণ অতি সোনকালে পৰীক্ষাবিলাক আহি আছে। পৰীক্ষাবিলাকত তোমালোকৰ এইবিলাক প্ৰশ্ন আহিয়ে থাকে। গতিকে এই প্ৰশ্নবিলাক তোমালোকে এবাৰ লিখি ল'লে ভালদৰে পৰীক্ষাত ফলাফল লাভ কৰিব পাৰিবা। গতিকে আহাচোন আমি অতিৰিক্ত প্ৰশ্নোত্তৰবিলাক এবাৰ চাই লওঁ। অতিৰিক্ত প্ৰশ্নোত্তৰৰ ক নম্বৰ প্ৰশ্ন, ভাৰতক প্ৰধানকৈ কেইটা প্ৰধান ভূ প্ৰাকৃতিক বিভাগত ভাগ কৰিব পাৰি লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ভাৰতৰ ভূ প্ৰাকৃতিক অৱয়ৱসমূহক প্ৰধানকৈ 6টা ভাগত ভগাব পাৰি, যেনে উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল, উপকূলীয় নিম্নভূমি অঞ্চল, মৰুভূমি অঞ্চল আৰু দ্বীপ অঞ্চল। এই সকলোবোৰ হৈছে ভাৰতৰ প্ৰধান ভূ প্ৰাকৃতিক অৱস্থা বা বিভাগ। নম্বৰ, ভাৰতৰ দুখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ভাৰতৰ দুখন স্বাস্থ্যকৰ ঠাইৰ নাম হৈছে দাৰ্জিলিং আৰু মানালী। গ নম্বৰ, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰটো লিখিবা আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম হৈছে পৰ্ট ব্লেয়াৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এইখিনিলৈকে এই ভিডিঅ'টোত আছা, তেন্তে তোমালোকক বহুত বহুত ধন্যবাদ। আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ নেক্সট এটি ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।